চিপাঝাৰত মহা দুৰ্যোগৰ আগজাননী ধুমুহাত ক্ষতিগ্ৰস্ত পৰিয়ালৰ উচুপনি ধুমুহাৰ গ্ৰাসত পৰা পৰিয়ালে দেখিছে অন্ধকাৰ ভৱিষ্যত চিপাঝাৰৰ এইসকল দুৰ্ভগীয়া পৰিয়ালে লাভ কৰিবনে ৰাজ সাহায্য মহা দুৰ্যোগত আক্ৰান্ত পৰিয়ালৰ তালিকা কোনে কৰিব প্ৰস্তুত বিধায়ক নে পঞ্চায়ত নে গাঁও প্ৰধানে নে ৰাজচক্ৰ বিষয়াই ক্ষতিগ্ৰস্তৰ শুদ্ধ তালিকা মন্ত্ৰীৰ হাতত পৰিবনে গাঁও প্ৰধান মণ্ডল চক্ৰ বিষয়ৰ ওপৰত বিশ্বাস নাই বুলি বিভাগীয় মন্ত্ৰীয়ে কিয় ক'লে চিপাঝাৰৰ দুই কাণ্ডাৰী বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী আৰু প্ৰাক্তন মন্ত্ৰী ডক্টৰ জয়নাথ শৰ্মা কাষত লৈ দুৰ্যোগ প্ৰশমন মন্ত্ৰী কেশৱ মহন্তই কি ক'লে এবাৰ মন দি শুনকচোন নিউজ ডেস্ক ৰিপৰ্ট EIN লাইভ সেই ধুমুহাত এওঁলোকৰ থকা ঘৰৰ ওপৰত দুডালকৈ গছ ভাঙি পৰি প্ৰকাণ্ড গছ দুডাল ভাঙি পৰি এওঁলোকৰ গোটেই পৰিয়ালটোৱে সেই ঘৰটোত শুই আছিলে শুই থকা অৱস্থাত এনেকুৱা এটা ঘটনা হ'ল যে এওঁলোক মৃত্যুৰ পৰা যে বাচিছে সেইটোৱে আচলতে আমি ভগৱানৰ ওচৰত ধন্যবাদ মানিছোঁ আচলতে আমি যিটো দেখিছোঁ তাত মানে মানুহ ওলাই আহিব পৰা এটা পৰিৱেশ নাছিল আৰু যি দুডাল গছ বাগৰি পৰিছিল সেই গছ দুডাল ইতিমধ্যে এওঁলোকে গছখিনি ঠানি কাটাৰ কাৰণে আজি এবছৰমান ধৰি তেওঁলোকক কথাটো কৈ আছিল তেওঁলোকে এই কথাটো মানা নাছিল যাৰ পৰিপ্ৰেক্ষিতত আজি এই মৰ্মান্তিক ঘটনাটো ঘটিবলৈ পালে 15 বছৰ কিন্তু গাছডালে বিছনাখনৰ আগৰিলে বিছনাও ভাঙিল কিন্তু আমি কিবা তলত টিঙাও মোক অলপ কাটিলে কিবাকে তাৰ পৰা ওলাই আহি ওচৰৰ ঘৰ মানুহ তেওঁলোকক মাতিলোঁ চিঞৰি তেওঁলোক আহিলে আহি পোহৰ হ'ল পুৰণা ৰাইজ আহিল আহি গোটেই ৰাইজে আমাৰ গাঁৱৰ গাঁওবুঢ়া আহিল আমাৰ মেম্বাৰ আহিল তাৰপিছত সকলোৱে আহি সহযোগ সৈতে কৰি গাছডাল তেওঁলোকক কৈছিলোঁ তেওঁলোকে কৈছে কি যে আমি মাটি নিকিনোতে আমাৰ গাছ আছিল তোমালোকৰ মাটি কিনাৰ আগতে আমাৰ গাছ কিন্তু আমি নাজানো কাৰ কি হয় আমি গাছ কাটিব নোৱাৰোঁ বুলি ক'লে তাৰপিছত মই হাজিৰা আনি একদিন ঠানি কাটিব দিলে তেওঁ তলৰ পৰা আকৌ ওপৰৰ পৰা নাম্বাৰ লগা মাকেও গালি পাৰিলে গাছডাল কাটি ঠানি তাৰপিছত তেওঁলোকৰ নয়ন কলিতা বুলি কয় ল'ৰাজনে তেওঁ কাটিব দিলে কিন্তু তেওঁলোকৰ ঘৰত যাওঁ সিফালৰ ঠানিকেইডাল কাটিব নিদিয়ে তেওঁলোকৰ মাকে ক'লে কাৰোবাৰ কোনোবা মৰে মই কি জানো মাকে সেনেকৈ গালি পাৰে আমাৰ পথৰুঘাট চাৰ্কুল ৰাজহ চক্ৰ আৰু এটা ৰাজহ চক্ৰ হৈছে চিপাঝাৰ ৰাজহ চক্ৰ এই দুইটা ৰাজহ চক্ৰৰ পথৰুঘাটত প্ৰায় 36খন আৰু চিপাঝাৰত প্ৰায় 42খন গাঁৱৰ ধুমুহাই বহুত ক্ষতিগ্ৰস্ত কৰিলে ইয়াত আমাৰ সন্মানীয় বিধায়ক পৰমা ৰাজবংশী ডাঙৰীয়া প্ৰাক্তন বিধায়ক ডক্টৰ জয়নাথ শৰ্মা ডাঙৰীয়া আমাৰ জিলা আয়ুক্ত জিলাৰ সমজিলা আয়ুক্ত চাৰ্কুল অফিচাৰ পুলিচ অধীক্ষক সকলোখিনি উপস্থিত আছে পঞ্চায়তৰ সভানেত্ৰী তাৰপিছতে কাউন্সিলাৰ যিসকল আছে পঞ্চায়ত প্ৰতিনিধিসকল উপস্থিত আছে আৰু আমি আজিয়ে এছেছমেণ্ট আৰম্ভ কৰিছোঁ 2 দিনতে আমি ইয়াৰ জৰীপ সম্পূৰ্ণ কৰিম আৰু ক্ষতিগ্ৰস্ত লোকৰ কাৰণে আমি সম্পূৰ্ণ যিমানখিনি আইনগতভাৱে তাত নিৰীখ আছে সেই নিৰীখত সকলোলৈকে ঘৰ পুনৰ যাতে মেৰামতি কৰিব পাৰে তাৰ কাৰণে সাহায্য আগবঢ়াম এইবাৰ মই ইয়াতে আপোনালোকক ৰাজহুৱাভাৱে কৈছোঁ এমাহৰ ভিতৰত দি আদায় কৰিম আৰু বিদ্যুৎ বিভাগৰ যথেষ্ট ক্ষয়ক্ষতি বিদ্যুৎ বিভাগৰ সকলো অফিচাৰক এতিয়া মই মাতিছোঁ পৰ্যালোচনা কৰিম চিপাঝাৰত আৰু পৰ্যালোচনা কৰি তেওঁলোকক তৎকালীনভাৱে আমি কাম কৰিবলৈ ক'ম তাৰ কাৰণেও তেওঁলোকক যি টকা পইচাৰ প্ৰয়োজন হয় সেইখিনি যোগান ধৰিম এইবাৰ মই চাৰ্কুল অফিচাৰৰ পৰা লিষ্ট ল'ম চাৰ্কুল অফিচাৰৰ লিষ্টখন মই পঞ্চায়তৰ চব প্ৰতিনিধিক মাতি আনি চাই দিবলৈ ক'ম শুদ্ধকে দিব লাগিব বিধায়কে চহী কৰিব লাগিব তাৰ পিছত যদি তাত থাকি যায় মই ৰাইজক ক'ম তোমালোকে পঞ্চায়ত আৰু বিধায়কক ধৰা মই তেওঁলোকৰ সন্মতিমতে কাম মানে লিষ্টত যিখিনি দিব সেইখিনিকে মই দিম অকল মই গাঁওবুঢ়া মণ্ডল চাৰ্কুল অফিচাৰৰ ওপৰত নিৰ্ভৰ নকৰোঁ মই চাৰ্কুল অফিচাৰে যদি মোক কালিলৈ লিষ্ট দিয়ে পৰহিৰ ভিতৰত মই পঞ্চায়তৰ প্ৰতিনিধি আৰু বিধায়কক লিষ্টখন দিম আৰু বিধায়কক আৰু পঞ্চায়ত প্ৰতিনিধিক ক'ম যে যিহেতু একোগৰাকী ৱাৰ্ড মেম্বাৰে প্ৰত্যেক ঘৰ মানুহক জানে তেওঁলোকে চাই দিয়ক আৰু পিছত যদি ৰাইজৰ অভিযোগ আহে মই ক'ম যে পঞ্চায়ত আৰু বিধায়কক ধৰক
কি হৈছিলে মানে আমি শুয়ে আছিলোঁ বাৰু শুৱা বাতিতে আছিলোঁ তেতিয়া 3:30মান বাজিছে মানে অলপ ধুমুহা অহাৰ 10 মিনিটমান পিছতে হৈছে শব্দটোহে শুনা পাইছোঁ মানে 3জোপা গছ বহুত প্ৰকাণ্ড গছ আৰু দেখিছে আপোনালোকে মানে সম্পূৰ্ণ ঘৰটো মোৰ শেষ কৰি পেলালে মই বাবু দুটাৰ সৈতে আছিলোঁ ইয়াতে হয় তেতিয়া মই শুই আছিলোঁ মানে মই উঠিছিলোঁ মানে আমি ধুমুহা দিলে প্ৰায় আমি মানে অলপ সজাগ হওঁ আৰু মানে উঠাৰ পিছতে মানে ইহঁতে টোপনিৰ পৰা সাৰ পোৱা নাছিলে মই মাতোতে উঠিলে ইহঁতে তেতিয়ালৈকে গোটেই মানে শেষে হৈ গৈছে মোৰ তেতিয়া আমি দৌৰাদৌৰিকৈ বাহিৰত ওলাই গৈছোঁ গাঁৱৰ ৰাইজ আহি পাইছে তেতিয়া খবৰ কৰিছোঁ মই এইটো সিটো হয় মই অকলে থাকোঁ ইয়াতে তেখেত কৰ্মসূত্ৰে গুৱাহাটীত থাকে প্ৰাইভেট কোম্পানী এটাত কাম কৰি আছে মানে এতিয়া আমি চৰকাৰী সুবিধা বুলি আমি মানে মেইন উদ্দেশ্য ঘৰটোৱে পোৱা নাই আমি যিটো পাব লাগে মানে আমাৰ ইয়াতে এতিয়া আপোনালোকে দেখিছে মই ইয়াত অহা আজি 10 বছৰ হ'ল এইটো ঘৰতে মই বসবাস কৰি আছোঁ মানে ইমান মানে জংঘল পৰিৱেশ তথাপিতো মানে বিচাৰ খোচাৰ কৰিছোঁ আমি কিন্তু মানে কি ক'ম আৰু এই আৰু এতিয়া মোৰ বাকী যিয়ে নহওক বাবুহঁতৰ কিতাপ পঢ়া কাপোৰ কানি এতিয়া বৰ্তমান মোৰ একোৱে নাই পৰিৱেশ দেখিছে খৰ নহয় আৰু খৰ হিচাপত থকাই নাই এতিয়া আপোনালোকৰ জৰিয়তে মই অনুৰোধ কৰিছোঁ যাতে আমাৰ স্থানীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীদেৱে কিবা অলপ সহায় সহযোগ কৰি আমাক বৰ্তমান থকাৰ পৰিৱেশটো কৰি দিয়ে খৰ হিচাপত কিবা অলপ কৰি দিয়ে আৰু সেইখিনি মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ আৰু যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916